আসসালামু আলাইকুম আৰু এইফালে হৈছে এতিয়া ইফতাৰী সময় একেবাৰে সময় নাই আৰু মই এইফালে ৰেডি কৰি ৰাখিছোঁ ইফতাৰী আৰু আজি অলপ বেলেগকৈ খাইছোঁ হাজবেণ্ড আৰু মই এনেকৈ ৰুমতে মই উলিয়াই ল'লোঁ তলতে ৰুটি বনাইছিলোঁ আজি আৰু মুনু ভাগৰ দাৱাত আছে সেইকাৰণে আমি দুজন যিহেতু নেকি তলতে ৰুমতে আহি গ'লোঁ আৰু এইফালে আমাৰ ঘৰত দিছিলে ইফতাৰী প্লেট ওচৰৰ পৰাই আৰু এইফালে মই এতিয়া ৰখি আছোঁ হাজবেণ্ডৰ কাৰণে আহিবলৈ ইফতাৰী ৰেডি কৰি লৈছোঁ আৰু একেবাৰে সময় অকণমান আগত আহে তো এইফালে মই চাই আছোঁ তো এই আহিলে আহি পেলাই ইফতাৰী আগতো সম্পূৰ্ণ বিজি মেন তো এয়া এতিয়া ইফতাৰ কৰিম আৰু আমি কৰিব ল'লোৱেই আৰু এইফালে ৰাতি আমাৰ যিহেতু পাকঘৰৰ অকণমানকৈ কাম কৰা হৈছে তো এটা ছাইড হৈছে আৰু আনটো ছাইডৰ কাৰণেও বেৰবোৰ আঁতৰাইছে যিহেতু নেকি ইটাৰ কথা হ'ব তো সেয়া লাষ্ট টাইমৰ কাৰণে যিমান যি হ'লেও বেয়া লাগে ন তো সেইকাৰণে চিনটো ৰাখি থৈছোঁ মোবাইলতে তো মই কনফিউজ আছিলোঁ যে মই ভাবিছিলোঁ মিনি ব্লগ বনাম কিন্তু এতিয়া ভাবিলোঁ লংকৈ কৰি দিওঁ তো সেইকাৰণে মোৰ ভিডিঅ'বোৰ এইকেইটা এনেকুৱা হ'ল আৰু এইফালে পাকঘৰৰ গোটেই অৱস্থা নাই আৰু বিৰাট দিগদাৰী হৈছে মই এনেকৈ কৰিবলৈ বৰ দিগদাৰ পাওঁ তাৰপৰা কৰি মেলি আহি এতিয়া মই বিচনাত ৰেষ্ট লৈছোঁ তো এইটো সময় মোৰ ৰেষ্টৰে হয় তো এইকেইদিন অলপ দিগদাৰ হৈছে অলপ কষ্ট হৈছে তো এইকেইদিন অকণমান গম পাইছোঁ যে কিমান দিগদাৰ কামক কাম বুলি বুজি পাইছোঁ আৰু এইকেইদিন তো এতিয়া মই অকণমান লেফ্ট চেফ লৈ ৰেষ্ট লৈ লৈছোঁ আৰু গৰমো পৰিছে আৰু এখন কাপোৰখন ল'লেও ভাল লাগে তো সেইফালে ফেনো চলাই আছোঁ এইফালে মই লৈও আছোঁ আৰু ঈদ পাইছেহি এতিয়া এইটো হৈছে 28 নম্বৰ ৰোজা তাৰপিছত এয়া হৈছে নেক্সট ডে এইটো হৈছে 29 নম্বৰ ৰোজা আৰু আজি আমাৰ ঘৰত আলহী আহিব ইফতাৰীৰ কাৰণে তো সেয়া আলহী কি ওচৰৰে আমাৰ জেঠাই আছে জেঠাই মোৰ জেঠাই শাহু হয় সিহঁতি আহিব তো দাৱাত দিয়া হ'ল তো সেয়া তাৰ কাৰণে মই প্ৰিপেৰেশ্যন চলাই আছোঁ আৰু ইয়াতে মোৰ এটা মিষ্টেক হৈ গ'ল মই ভাবিছিলোঁ যে পাৰিম বুলি গোটেইখিনি কিন্তু পাৰিলোঁ বাৰু আল্লাই কৰাত সেইখিনি কৰালে কিন্তু কি হ'ল অকণমান ভাগৰুৱা হৈ গ'লোঁ বহুত কাৰণ ৰোজাও ধৰি আছিলোঁ ন আৰু ইমানখিনি আইটেম অকলে মেনেজ কৰাটো বহুত ডাঙৰ কথা আৰু বাকী নৰ্মেল দিনত হোৱা হ'লে একো নাছিলে কিন্তু ৰোজাৰ দিনত ৰোজা ৰাখি নিজেই ৰোজাদাৰ হৈ পেলাই ইমানখিনি কৰাটো অকলে সম্ভৱ নহয় কিন্তু মই ভাবিছিলোঁ পাৰিম বুলি কাৰণ আনকালে এনেকুৱা কেতিয়াও হোৱা নাই ন মোৰ লগত আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ অলপ কষ্ট হ'ল বাৰু বাকী যি কি নহওক সকলোখিনি ভালে হৈ গ'ল আৰু এইফালে গোটেই ঘৰৰ কামো লগাই আছিলে মেইন প্ৰব্লেম সেইটোৱে পাকঘৰটো আকৌ চিজিল হৈ আছিলে যে তো দৌৰাদৌৰিটো বেছিয়ে হ'ল এইফালে পাকঘৰৰ কাম কৰাই আছে এইফালে আমাৰ হাজবেণ্ডৰ আগতে বনাই থোৱা সেইকেইটা ৰুম আৰু এইফালে মোৰ কাৰণে বুলি বনোৱা ঘৰ আৰু মাজৰ ছাইডটো এনেকৈ থৈ দিছিলে বিয়াৰ আগত যিহেতু নেকি দৌৰাদৌৰি হৈছিলে তো সেইধৰ বনোৱা নাছিলে তো এতিয়া বনাব লৈছে আৰু এইফালে এতিয়া গোছখিনি কাটি দিলেহি গৰু মাংস তো সেইখিনি বনাম পোলাও বনাম আৰু এইফালে কাপোৰ ধুই থৈছিলোঁ বাথৰুমত তো সেইখিনি মেলি আহিলোঁ এতিয়া চব আকৌ ইয়াত জগাই মেলি থৈ দিছোঁ আৰু সেনেকৈ কামবোৰ হৈ গৈছে আৰু যি কি নহওক আৰু এইফালে চেৱৈও অনা হ'ল আৰু ঈদো পাইছেহি যিহেতু নেকি তো চেৱৈ থাকিলে ভাল লাগে তো এতিয়া মই পটাপট কামবোৰ কৰি লওঁ একদম পূৰা প্লেনিং কৰি পেলাই কৰিবলগীয়া হয় ইমান সহজ নহয় গৃহিণী হোৱা তো গোটেই কামখিনি মনত ছেটআপ কৰি ল'বলগীয়া হয় যে প্ৰথমে এইটো কৰিম সেইটো কৰিম তেনেকৈ তেতিয়া ভালকৈ নিৰ্ধাৰিত ৰূপত হয় ইমান সহজ নহয় দেই এনেকুৱা ক্ষেত্ৰতে ফিল কৰা হয় যে জইণ্ট ফেমিলি ভাল এনেকুৱা কাম বনৰ ক্ষেত্ৰত কাৰণ সকলোৱে লগে ভাগে কামটো কৰি দিয়ে কিন্তু যদি লগে ভাগে কামটো কৰি দিয়ে চবেই বুজি পায় তেতিয়াহে ভাল যদি নকৰে তো একেটাই হয়গৈ বাকী প্ৰাইভেচিটো বাৰু পোৱা নাযায় কিন্তু এনেকুৱা কামে বনে সেইটো ভাল বুলি আৰু অনুভৱটো হৈ যায় বাৰু যি কি নহওক হাজবেণ্ড আহিলে তো তেওঁৰ কি কাম কৰিলে মোক দেখিলে নহয় ফল কাটি দিলে সিমানেই আৰু এইফালে আমাৰ ঘৰৰ ফ্ৰণ্টত যিহেতু নেকি বিয়া হ'ব তো সিহঁতৰ প্ৰিপেৰেশ্যন চলাই আছে মই তাকে দেখালোঁ আৰু এইফালে দিলেহি মাইনৰিটিৰ ফালৰ পৰা দিছিলে এইফালে ইফতাৰী তো সেনেকৈ পাই থকাই হয় আৰু এইফালে এতিয়া বহুত কষ্টৰ অন্তত মোৰ এইফালে পূৰা মোৰ ইফতাৰখিনি ৰেডি হৈ গ'ল আৰু এয়া আবা আহিলে বুজান আহিছে আৰু এইফালে আমজেদকা তো এই ঘৰখিনি আৰু বাকী জেঠাইহঁত সিমানেই তো এনেকৈ ইফতাৰী দোৱা বুলি ক'ব নাই তো জাষ্ট আলহী হিচাপত এনেকৈ সৰুকৈ কৰি দিয়া হ'ল তো ভাল লাগিলে যিমান যি নহওক মুখত এটা হাঁহি আহিলে কষ্ট হ'ল অকণমান কিন্তু মুখত এটা হাঁহি আহিলে আৰু ইমান লৰালৰি হ'ল যে মই ফটো একপিও তুলিবলৈ নহ'লে মই বনাইছিলোঁ আজি গোছ পোলাও বনাইছিলোঁ ৰুটি বনাইছিলোঁ তাৰপিছত ভাজি চিকেন আকৌ দালিয়া বনাইছিলোঁ ঘুগুনি বনাইছিলোঁ ফ্ৰুট চালাড এনেকৈ কৰি ফল মূল সকলোখিনি মই অকলেই কৰিলোঁ তো ভাল লাগিলে যিমান যি হ'লেও মানুহ কিবা এটা কৰাৰ পিছত যেতিয়া সফল হৈ যায়
ভাল লাগে তেতিয়া মনটো। আৰু আমাৰ কাৰণে এতিয়া যিহেতু নেকি আমি নৱবিবাহিতা, নতুনকৈ বিয়া হৈছোঁ, সকলোবোৰ নতুনকৈ শিকিছোঁ, তো অকণমান এই অকণি ছাকচেছবোৰতে বহুত ফূৰ্তি পোৱা যায়। বাকী কাৰ কি হৈছে নাজানো। আৰু ইফালে মই অকলে যিহেতু নেকি কৰিবলগীয়া হয় ঘৰখনত, তো সেইকাৰণে মোৰ কাৰণে অকণমান জয়বোৰে বহুত মানে মোক মনত সুখ দিয়ে। অকণমান ছাকচেছবোৰে বহুত ভাল পাওঁ, মানে আনন্দ হয় মনটো, তো কি বুজাব। আৰু এইফালে এতিয়া ৰিলেক্স ফিল কৰি নিজৰ ৰুমটো, নিজৰ বিচনাখনত বহি যিটো মানে ৰিলেক্স ফিল হয় ন, সেইটো একদম ক'তো পোৱা নাযায়। তো এয়া চাহ একাপ লৈ আৰামত বহি লৈছোঁ, অলপ শুইছোঁ, অলপ উঠিছোঁ, সেনেকৈ। আৰু টোপনিটো পটককৈ নাহে যিমান সোনকালে শুলেও বাৰু। এয়া হৈছে নেক্সট ডে। আৰু এইফালে দেখিছে নহয় গোটেই ৰুমটো খালী হৈ আছে। ইয়াত দেখিছিলে মোৰ আগৰ ভিডিঅ'ত চাগে চোফাৰ এযোৰ আছিলে, ৰখা হৈছিলে দুদিনমানৰ আগৰ পৰা। তো সেয়া এতিয়া ঘৰৰ ফ্ৰণ্টৰ বিয়া যে হৈছে, তো তেওঁলোকৰ আছিলে, তো সেয়া লৈ গ'ল, আমাৰ ইয়াত জাষ্ট ৰাখিবলৈ দিছিলে। তো এই ধৰক জেগাডোখৰ ইমান খালী লাগিছে এতিয়া। আৰু আগতে যিবোৰ থৈছিলোঁ সেইবোৰ আনিবও মন যোৱা নাই, তো ভাবিছোঁ সেই ধৰক ফিল আপ কৰিব লাগিব। তো ফিল আপ কেনেকৈ কৰোঁ দেখুৱাম বাৰু। আৰু এইফালে হাজবেণ্ডৰ লগত মই ওলাই আহিলোঁ 2টামান বজাত প্ৰায়। তো মানে বস্তু এটা ল'বলগীয়া আছে, যিহেতু নেকি ঈদৰ কাপোৰ বুলি নাথাকেই, মই লৈয়ে থাকোঁ, মোৰ হওক নতুন কাপোৰে ভৰি আছে। তথাপিও ঈদ বুলি সৰুকৈ কিবা এটা লোৱা হৈছিলে বাৰু যি কি নহওক, মোৰ ভাগৰ এতিয়া বস্তু এটা ল'বলগীয়া আছে ঈদৰ কাৰণে, সেইটো নহ'লে নহ'ব। তো সেইটো লৈ আহোঁগৈ। তো গোটেইখন বিচাৰিছোঁ, তো ফাইনেলি লাষ্টত পালোঁগৈ, ঘৰত গৈ দেখাম বাৰু। আৰু এইফালে আজি হৈছে লাষ্ট ইফতাৰী, 30 ৰোজা, আৰু ৰোজা আজি শেষ। তো একদম 4টা বজাত পাইছোঁহি। তো লৰি কৰি যেনে তেনে যি পাৰোঁ সেয়াকে কৰিলোঁ। আৰু সেইফালে ৰুটি আৰু সেইফালে ভাজি, এনেকৈ কৰি আৰু আজিৰ ইফতাৰী ইমানতে শেষ কৰিলোঁ। আৰু এইফালে মই যে গৈছিলোঁ আনিবলৈ, তো সেইটো আছিলে এটা ব্লাউজ, মানে মোৰ শাৰী এখন অনা হৈছিলে ঘৰৰ পৰা। তো সেই শাৰীখনৰ লগত পিন্ধিবলৈ ক'তনো ব্লাউজ চিলাম, তো এইটোকে পিন্ধিম বুলি ভাবিছোঁ। বাকী মোৰ ঘৰৰ বস্তু চব দেখাম পিছৰ ভিডিঅ'ত।